নমস্কাৰ সো আজি আমি এটা স্পেশাল টপিক লৈছো কমাৰ্শিয়াল বেংকৰ ক্ৰেডিট ক্ৰিয়েশ্যন প্ৰসেছৰ লগত যেটো আমি লাষ্ট ক্লাছত বুজিছিলো যে কমাৰ্শিয়াল বেংকে কেনেকৈ ক্ৰেডিট ক্ৰিয়েট কৰে তোমালোকৰ ফাইনাল এক্সামত কেতিয়াবা কুৱেশ্যন আহে न्यूमेरिकल सम ओके बैंकर टोटल क्रेडिट क्रिएशन तो देखुवाई दिए इनिशियल डिपॉजिट्स किमान मानी मल्टीप्लायर वैल्यू केनेका ओलाय सो आज मैं এটা न्यूमेरिकल सम लैसो এই সামটো एग्जामत खूब आहि থাকে सो न्यूमेरिकल डेटाखिनि অলপ বেলেগ হ'ব পাৰে বাট কনসেপ্টটো ভালকে বুজিবা ओके এই न्यूमेरिकल সামটো আমি ভালকে বুজিব যত্ন কৰিম ओके তেতিয়ালে বলা আমি চাও Calculate the total credit creation or total deposits created if initial deposits is of 1000 crores and LRR is 10%. Means central bank LRR imposed kori dise kiman 10%. Okay, means solution of given that okay given that LRR kiman ase LRR ase 10%. হয়নে নহয় গোল আৰু ইনিশিয়াল ডিপোজিট কিমান আছে ইনিশিয়াল ডিপোজিটস আছে কিমান 1000 ওকে 1000 তোমাক ওলাব দিছে টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন হয়নে নহয় কোৱেশ্চন মাৰ্ক হ'ব তেতিয়া হলে আমি অলৰেডি জানো কি এলআরআর ফর্মুলা মই ইয়াতে এনেকা ব্র্যাকেট দি লৈছো মই তিনটা মান ফর্মুলা লিখি দিছো ফর্মুলা ওকে নাম্বার 1 ফর্মুলা যদি সোয়া আমি জানো এলআরআর ফর্মুলা নহয় মানি মাল্টিপ্লায়ার এটো তুমি জানিব লাগিব মানি or credit multiplier okay money or credit multiplier is equal ki 1 by LRR so etu tumi eta formula etu janibo lagibo number 2 hoise total credit creation total credit creation okay etu hol সদায় মনত ৰাখিবা initial or primary মানে first primary okay primary deposits into money multiplier or credit multiplier money multiplier হল এটো আকো ইয়াৰ পৰা তুমি তিনিটা ফর্মুলা ওলাব পাৰিবা কি টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন ইজ ইকুৱেল ইনিশিয়াল অর প্ৰাইমাৰী ডিপোজিটস ইনটু মানি মাল্টিপ্লায়াৰ ওকে আৰু মানি অর ক্ৰেডিট মাল্টিপ্লায়াৰ নাথিং বাট 1 বাই LRR ইয়াৰ পৰা তুমি ইনিশিয়াল ডিপোজিট যদি উলোৱা তে ইনিশিয়াল ডিপোজিটস ওলাব হলে কি কৰিব লাগিব ইনিশিয়াল ডিপোজিটস ইয়াৰ পৰা সেকেন্ড ফর্মুলাটোৰ পৰা ওলাই যাব ইনিশিয়াল ডিপোজিট যদি ওলাব হয় তে ইনিশিয়াল ডিপোজিটটো তুমি লেফট সাইডে ৰাখা টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন আছে আৰু মানি মাল্টিপ্লায়াৰটো গেফলাই লৈ আহা তাৰ মানে এইফালে হৈ যাব টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন বাই মানি মাল্টিপ্লায়াৰ ই তো এইফালে আহি গলে ক্ৰস মাল্টিপ্লিকেশন হ'ব মানি মাল্টিপ্লায়াৰ ओके तार माने মই কও বিচাৰিছো এই সেকেন্ড ফর্মুলাটোৰ পৰা থাৰ্ড ফর্মুলা ওলাইছো টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন টু লেফট সাইডত আছে মই ইনিশিয়াল প্ৰাইমাৰী ডিপোজিট যদি ওলাব হয় তেতিয়া হলে তাক ৰাখিলে মানি মাল্টিপ্লায়াৰটো যে ইফালে আহি যায় তে টোটাল ক্ৰেডিট ক্ৰিয়েশ্যন বাই মানি মাল্টিপ্লায়াৰ হৈ যাব ইনিশিয়াল ডিপোজিটস ওলাই যাব ক্লিয়াৰ নাম্বার 4 সদায় মনত ৰাখিবা বেংকৰ total demand deposits বেংকৰ total demand deposits always জানিবা কি হয় মই শর্টকে লিখি দো primary deposits plus
secondary deposits এই দুটা হ'ব clear means total demand deposits of commercial banks nothing but primary deposits plus secondary deposits clear এই চাৰিটা বস্তু তুমি ভালকে জানিবা overall এবাৰ কৈ দিছো তুমি মানি মাল্টিপ্লায়াৰ বা ক্ৰেডিট মাল্টিপ্লায়াৰৰ ফৰ্মুলাটো জানিব মানি মাল্টিপ্লায়াৰ বা ক্ৰেডিট মাল্টিপ্লায়াৰৰ ফৰ্মুলাটো হৈছে 1/LRR গোল নাম্বাৰ 2 তুমি জানিব লাগিব টোটেল G2 total demand deposits কেনেকা ওলাই ইনিশিয়াল বা টোটেল ক্ৰেডিট ক্ৰিয়েচন যদি কোৱা হেতু কেনেকা ওলাই তেতিয়া হলে টোটেল ক্ৰেডিট ক্ৰিয়েচন ইজ ইকুয়াল টু ইনিশিয়াল ডিপোজিটস ইনটু মানি মাল্টিপ্লায়াৰ ওকে আকৌ যে ইনিশিয়াল ডিপোজিটস ওলাব হয় তেতিয়া হলে টোটেল ক্ৰেডিট ক্ৰিয়েচন ডিভাইডেড বাই মানি মাল্টিপ্লায়াৰ হ'ব ওকে আৰু বেংকৰ টোটেল কমাৰ্শিয়াল বেংকৰ টোটেল ডিমান্ড ডিপোজিটস নাথিং বাট প্ৰাইমাৰী ডিপোজিটস প্লাস secondary deposits means derivative deposits clear so এইখিনি বস্তু তুমি ভালকে জানিব লাগিব এতে ইয়াৰ ওপৰত বেস কৰি পেলাই তুমি নিউমাৰিকেল সামটো কৰিব পাৰিবা ক্লিয়াৰ বস্তুখিনি ভালকে চাই লোৱা গুড এতিয়া মই এইখিনি মুছি দিলো এইখিনি মুছি দিলে তোমাৰ অংকটোত দিছে primary deposits means initial deposits nothing but primary deposits 1000 LR দিছে 10% total credit creation ওলাব দিছে তেতিয়া হলে আমি total credit creation ওলাব হলে আমি কেনেকা ওলাম total credit creation is equal মই তো তলত লিখো initial deposits into puron diba money multiplier okay money or credit multiplier ekei kotha money multiplier hol so initial deposits into money multiplier jodi tumi kora total credit creation ulai jabo তেতিয়া হলে ইনিশিয়াল ডিপোজিটস ইয়াত কিমান দিছে 1000 লিখিলো ইনটু মানি মাল্টিপ্লায়ার মানে অলরেডি উই নো 1/LRR হয় না নহয় জানো তেতিয়া হলে 1000 লিখিলো মই অলপ এক্সপ্লেইন কৰি বস্তুটো কৰি দি আছো যাতে বুজিব সুবিধা হয় এটো তোমাৰ 1/LRR কিমান আছে 10% আছে আমাৰ কোৱেশ্চনত দিয়া এটো 10% তেতিয়া হলে ফাইনালি হৈ যাব 1000 ইনটু এটো যদি তুমি উলটাই দিয়া তেতিয়া হলে হৈ যাব 100 বাই means ভাঙি কৰি দিও 10% বাই 100 হ'ব এটো যদি কৰা তেতিয়া হলে হ'ব 1000 ইনটু 100 বাই 10 হয়নে নহয় 100 বাই 10 যদি কৰা তেতিয়া হলে ইয়াৰ এটা গুছি গল তেতিয়া হলে 1000 এর লগত যদি 10 ইনটু কৰা তেতিয়া হলে তোমাৰ হৈ যাব 10000 টোটাল ক্ৰেডিট যেটো ওলাব টোটাল ক্ৰেডিট ক্ৰিয়েচন টু ওলাব কিমান 10000 ওকে কেনেকৈ কৰিছো সোৱা 1000 means initial deposits into money multiplier তেতিয়া 1000 means initial deposit dia ase into money multiplier means 1/LRR likhilu 1000 LRR 10% ase 10% or 10/100 jodi tumi kora tete hole 100/10 hobo multiply kole uluti jabo then 00 kata gol finally 1000 into 10 into koile 10000 ulal means total credit creation ulabo 10000 clear means tumak total credit creation kiman hetu ulabo disile okay so ei bostu to koi ulaba okay এতিয়া মই বস্তুটো ইয়াত তলত দেখা নাপাবও পাৰা স্ক্ৰিনত নাহিবও পাৰে মই শৰ্টকে ওপৰত এবাৰ আকৌ দেখুৱাই দিছো ক্লিয়াৰ means total credit creation is equal initial deposits into money multiplier okay so money multiplier তেতিয়া হলে initial deposit 1000 লিখিলো into money multiplier means 1/LRR এটো লিখিলো 1/LRR তো সাইডত উলাই লোৱা 1/LRR
মানে কিমান 1 by LRR means 1 by 10%, 1 by 10% means 100 by 10, 100 by 10 means 10. Okay, that means 1000 into 10 is equal to 10,000. So this is the process. Okay, means total credit creation nothing but initial deposits into money multiplier or credit multiplier. So etu koile tomar total credit creation ulai jabo 10,000. Clear? Goal dia এতিয়া এই বস্তুটো যে 10,000 হয় কেনেকা হেতু মই এটা বেলেগ প্ৰসেছত দেখুৱাই আছো সোৱা তোমাৰ ইনিশিয়াল ডিপোজিট কিমান দিয়া আছে 1000 তেতিয়ালে ধৰি লোৱা পারসন এ মানুহজনে 1000 ডিপোজিট কৰিছিল হয়নে নহয় আৰু এইটো এলআরআর আছে কিমান এটো হল প্ৰাইমাৰী ডিপোজিট মই শর্টকে লিখিছো আৰু এলআরআর দিয়া আছে কিমান এলআরআর 10% দিয়া আছে হয়নে নহয় তেতিয়ালে 1000 ৰ 10% হলে 100 টকা হ'ব 100 টকা ৰাখিলে তেতিয়ালে ক্ৰেডিট ক্ৰিয়েচন কিমান হ'ব 900 হ'ব হয়নে নহয় তেতিয়ালে ইয়াৰ পৰা টোটাল ডিপোজিট উলাব হলে তুমি মানি মাল্টিপ্লায়াৰটো উলাই লোৱা মানি মাল্টিপ্লায়াৰ is equal কি 1 by LRR 1 by LRR means what 1 by 10% 1 by 10% means 100 by 10 100 by 10 nothing but 10 তেতিয়া হলে তোমাৰ ফার্স্ট ক্রিয়েশন কিমান আছিল 1000 or 100 ৰাখিলে 900 দিলে তা ফার্স্ট ক্রিয়েশন আছিলে তোমাৰ কিমান 900 হয় না নহয় 900 আৰু হেইফালে তোমাৰ ক্রেডিট মাল্টিপ্লায়ার কিমান 10 is equal to হৈ গল কিমান 9000 হল না হল 9000 হল ক্রিয়েশন টু আমাৰ আৰু হেইফালে এলআরআৰৰ যেটো আছিল 1000 হেতু তুমি লব লাগিব টোটাল ফার্স্ট টু তেতিয়ালে ওভারঅল 9000 আৰু 1000 মিলি পেলাই হৈ যাব 10000 clear so 9000 plus 1000 nothing but total credit creation or total deposits of commercial banks okay goal আকৌ যদি তুমি কোৱা যে মই ইনিশিয়াল টু লাম ইনিশিয়াল যদি উলোৱা তেতিয়ালে ইনিশিয়াল ডিপোজিটস উলাব হলে আমি ফর্মুলা জানো ইনিশিয়াল ডিপোজিটস মই লিখি দিছিলো ইনিশিয়াল deposits is equal total credit creation by money multiplier হয় না নহয় money multiplier মই লিখি দিয়া আগত ফর্মুলা বিলাকৰ পৰা এটো লিখিছো তেতিয়া হলে টোটাল আমাৰ ক্রেডিট ক্রিয়েশন কিমান আছিল 10000 ওলাইছিলে হয় না নহয় আৰু মানি মাল্টিপ্লায়াৰৰ ভ্যালু কিমান আছিল আমাৰ অকমান আগত ওলাইছিল কিমান 10 ওলাইছিল 10 তেতিয়া হলে এটো কাটি দিয়া তেতিয়া হলে ইনিশিয়াল বা প্রাইমারি ডিপোজিটস আমাৰ কিমান ওলাব 1000 ওলাব হল সো ইনিশিয়াল ডিপোজিটস 1000 ওলাল তুমি ইনিশিয়াল ডিপোজিটৰ লগত মানি মাল্টিপ্লায়াৰ ইনটু কইলা টোটাল ক্রেডিট ক্রিয়েশন ওলাব আকৌ টোটাল ক্রেডিট ক্রিয়েশনক মানি মাল্টিপ্লায়ার দি ডিভাইড কইলা ইনিশিয়াল ডিপোজিটস ওলাব রিপিট কৰিছো ইনিশিয়াল ডিপোজিটস ওলাব টোটাল ক্রেডিট ক্রিয়েশন বাই মানি মাল্টিপ্লায়ার okay আকৌ total credit creation ulabo keneka initial deposits into money multiplier means cross kori dibai formula to this into this nothing but this and this divided by this nothing but this means initial deposits is equal to total credit creation by money multiplier but total credit creation nothing but initial deposits multiplied by money multiplier okay thank you